নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো লেটস লাৰ্ণ উইথ কৌশিক উন্মিলন ইউটিউব চেনেলটো লৈ আহিছো এক নতুন বতৰা হৈছে কি যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতৰ যিসকল লোক আছে মধ্যবিত্তৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে এখন নতুন অভিলাষী আঁচনি মুকলি কৰিছে সকলোৱে গম পাইছে আৰু বহুতে শুনিবলৈ পাইছে সেইখন হৈছে PM সূৰ্য ঘৰ যোজনা অৰ্থাৎ PM সূৰ্য ঘৰ আঁচনি এই আঁচনিখনৰ জৰিয়তে প্ৰতিজন মানুহৰ ঘৰত প্ৰতিজন লোকৰ ঘৰত 300 ইউনিটকৈ বিদ্যুৎ ৰেহাই দিয়া হ'ব এই আঁচনিখনৰ সুবিধা কেনেকৈ লাভ কৰিব সম্পূৰ্ণ ডিটেইলছ লৈ আহিছো এই ভিডিওটোত স্কিপ নকৰাকৈ চাব আৰু যদিহে ভাল পায় ভিডিওটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপুনি গুগল ক্ৰমত জিৰাল সাৰ্চ বাৰ তাত আপুনি pmsuryaghar.gov.in এই যেটো দেখিছে এই ওয়েবসাইটৰ লিংকটো আপুনি সাৰ্চ কৰিব পাৰে নাইবা আপুনি মোৰ ডেসক্ৰিপচনত দিটোৱা লিংকত আপুনি যাব পাৰে তাত গৈ আপুনি এপ্লাই ফৰ ৰুফটপ সোলাৰ তাত আপুনি গলে আপুনি এপ্লাই কৰিব পাৰিব কিন্তু তাৰ আগতে আপুনি আহক যেটো তাৰ তলত থকা যেটো অপচন সাবসিডি স্ট্ৰাকচাৰ সেই সাবসিডি স্ট্ৰাকচাৰটো আমি এবাৰ চাই লওঁ এই সাবসিডি স্ট্ৰাকচাৰটো যেতিয়া আপুনি ক্লিক কৰিব এনেকুৱা এখন পেজ আপোনাৰ সন্মুখত আহি পৰিব ইয়াত দেখিছে সাবসিডি ফৰ ৰেসিডেন্সিয়েল হাউসহোল্ড PM সূৰ্য ঘৰ মুভ বিল যোজনা তার আপুনি দেখিছে rupees 30,000 পার কিলোৱাট আপ টু 2 কিলোৱাট মানে 2 কিলোৱাটলৈকে যদি আপুনি কানেকশন লয় তেতিয়াহলে আপুনি 30,000 টকা আপুনি সাবসিডি লাভ কৰিব চৰকাৰৰ পৰা আৰু যদি 2 কিলোৱাটতকৈ ওপৰত লয় আপুনি 3 কিলোৱাট লয় তেতিয়াহলে আপুনি এডিশনাল ক্যাপাসিটিৰ ওপৰত আপুনি আৰু 18,000 টকা সাবসিডি লাভ কৰিব আৰু যদি 3 কিলোৱাটতকৈ অধিক লয় যেটো কানেকশন 3 কিলোৱাটতকৈ যদি অধিক লয় তেতিয়াহলে আপুনি 78,000 টকা সাবসিডি লাভ কৰিব এটা আপোনাৰ কিমান কিলোৱাট দৰকাৰ হ'ব তাৰ এবাৰ চাই লওক 0 পৰা যদি 150 ইউনিটৰ বিল হয় মাহেকত তেতিয়াহলে আপোনাৰ 1 পৰা 2 কিলোৱাট হ'ব আৰু যদি মাহেকত 150 পৰা 300 ইউনিট বিল হয় আপোনাৰ বৰ্তমান তেতিয়াহলে 2 পৰা 3 কিলোৱাট আপোনাক প্ৰয়োজন হ'ব আৰু যদি 300 ইউনিটতকৈ বেছি হয় তেতিয়াহলে আপোনাক 3 কিলোৱাটৰ কানেকশনৰ প্ৰয়োজন হ'ব আৰু আপুনি তাত 78,000 টকা লৈকে সাবসিডি লাভ কৰিব এখিনি হৈছে সাবসিডিৰ সবিশেষ যেটো মেইন পেজ হেতু ৰেজিষ্টাৰ হিয়াৰ আৰু লগইন হিয়াৰ আপুনি তাৰ ৰেজিষ্টাৰ হিয়াৰত আপুনি ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ হিয়াৰ যেতিয়া ক্লিক কৰিব এনেকুৱা ধৰণৰ এখন ৰেজিষ্ট্ৰেচনৰ পেজ আপোনাৰ সন্মুখত আহি পৰিব তাৰ আপুনি সিলেক্ট ষ্টেট নিজৰ ষ্টেটখন সিলেক্ট কৰিব তাৰ পিছত আপুনি সিলেক্ট ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু তাৰ পিছত আপুনি ইলেক্ট্ৰিচিটি যেটো ডিস্ট্ৰিবিউশন কোম্পানী হেতু একেটাই হ'ব আমাৰ APDCL আৰু তাৰ কাখত যেটো আছে কনজিউমাৰ একাউন্ট নম্বৰ আপোনাৰ ইলেক্ট্ৰিচিটি বিলখনত থকা যেটো কনজিউমাৰ একাউন্ট নম্বৰ হেতু পুট কৰিব লাগিব আৰু তাৰ তলত থকা যেটো নেক্সট অপচন সেই নেক্সট অপচনটোত আপুনি ক্লিক কৰি দিব নেক্সট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিলখনত থকা যেটো নাম হেতু শৰ্ট ফৰ্মত আহি যাব মানে সিকিউৰিটি ভাগে আহি যাব গুটেটো নাহে আৰু তাৰে যেটো প্ৰসিড অপচন ব্লু কালাৰ যেটো অপচন সেই প্ৰসিডত আপুনি গুছি যাব লাগিব আৰু যেতিয়া প্ৰসিডত আপুনি গুছি যোৱাৰ লগে লগে আপোনাৰ সন্মুখত বেলেগ এখন উইন্ডো বা স্ক্ৰিন আহি পৰিব তাৰ আপোনাৰ মোবাইল নম্বৰ ভৰাবলৈ দেখাব তাৰ আপোনাৰ নিজৰ মোবাইল নম্বৰটো ভৰাব আৰু তাৰ তলত থকা যেটো ইয়েলো কালাৰ বটন সেন্ড OTP সেন্ড মোবাইল OTP হেতু ক্লিক কৰিব আপোনাৰ মোবাইলটোত এটা OTP যাব আৰু সেই মোবাইলৰ OTPটো তাত ভৰাই দিব লাগিব আৰু তাৰ তলত যেটো ইমেইলৰ অপচন আছে সেই ইমেইলৰ অপচনটো আপুনি ভৰাও বুলি কলে ভৰাব পাৰে নভৰালো একো সমস্যা নহয় আৰু তাৰ একেবাৰে তলত থকা যেটো ক্যাপচা সেই ক্যাপচাটো আপুনি তাত লিখা ধৰণে চাই পেলাই আপুনি ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব সাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচনৰ যেটো সম্পূৰ্ণ প্ৰক্ৰিয়া হেতু হৈ যাব পিছত আপুনি লগইন হিয়াৰ বা সোঁহাতে বাওঁহাতে থকা যেটো লগইন তাত যাব আৰু তাত নিজৰ মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো দিয়াৰ পাছত আপুনি তাত তলত থকা যেটো ক্যাপচা সেই ক্যাপচাটো ফিল আপ কৰিব ক্যাপচাটো ফিল আপ কৰি নেক্সট অপচনত আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইললৈ এটা পুনৰ OTP যাব আৰু সেই মোবাইলৰ OTPটো আপুনি তাত ভৰাই দিব লাগিব ভৰাই পেলাই আপুনি লগইন অপচনটোত ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰিন আহি যাব এপ্লাই ফৰ ৰুফটপ সোলাৰ আৰু তাৰে যেটো প্ৰসিড অপচন সেই প্ৰসিড অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এপ্লিকেশন যিখন ফৰ্ম সেইখন আহি পৰিব তাত দেখিছে বিলত থকা সম্পূৰ্ণ নামটো আহি গৈছে আপুনি যদি নামটো খলাব খোজে তাত ক্লিক কৰি পেলাই আপুনি খলাব পাৰিব ক্যাটাগৰীটো চুজ কৰক আপুনি জেনাৰেল নে OBC নে SC নে ST তাৰ পিছত আপুনি গাঁওখনৰ নাম সিলেক্ট কৰিলে
ডিষ্ট্ৰিক্টৰ নাম আহিয়ে যাব আৰু পিন কোডটো আপুনি ভৰাবলৈ যিটো অপশ্যন আছে তাত আপুনি নিজৰ এৰিয়াৰ পিন কোডটো ভৰাই দিব আৰু আপুনি ইয়াত আহিছে সুধিছে আপুনি CSC VLE যোগেদি কৰিছে নেকি যদি কৰিছে সিলেক্ট কৰি পেলাই ইয়েস কৰিব আৰু VLE আইডিটো ইয়াত ভৰাই দিব VLE আইডিটো যেতিয়া ভৰাই দিব তাৰ তলত আহিব আপোনাৰ ইলেক্ট্ৰিচিটি যিখন বিল তাৰ পৰা আপোনাৰ গোটেই ডাটাবেছটো কালেকশ্যন হ'ব আৰু সিলেক্ট যিটো ডিভিজন সেইটো আপোনাৰ কোনটো ডিভিজনত পৰে আপোনাৰ যিটো বিদ্যুতৰ যি কানেকশ্যন সেইটো দিব আৰু তাৰ তলত আপোনাৰ সাব ডিভিজন আছে যদি সাব ডিভিজনটো দিব আৰু তাৰ তলৰ কিটা অপচন আপুনি এডিট কৰিব পাৰিব কিন্তু আপোনাৰ কোৰ পৰা লোৱা হৈছে এই এডিটেবল অপচন কিটা আপোনাৰ বিলৰ পৰা ইতিমধ্যে মোৰ বিলখনত 3 কিলোৱাট হৈ আছে এখানে 3 কিলোৱাট ওলাই আছে আৰু তাৰ তলত কন্টাক্ট ডিটেইলছ আহিব হেখিনি কোনো এডিট কৰাৰ প্ৰয়োজন নাই যদি আপুনি খলাব খোজে ইয়াত খলাব পাৰিব আৰু তাৰ একেবাৰে তললৈ আহিব সোলাৰ ৰুফটপ ডিটেইলছ ইয়াত আপুনি ক্যাটাগৰীত খুদিব সিলেক্ট ৰেসিডেন্স ক্যাটাগৰী সেই ক্যাটাগৰীত আপুনি কি দিব ৰেসিডেন্ট নে নন ৰেসিডেন্ট বা কমাৰ্শিয়াল এটো ৰেসিডেন্সিয়াল দিব আৰু আপোনাক কিমান প্ৰয়োজন এটা এইটো আটাইতকৈ ইম্পৰ্টেন্ট 1 কিলোৱাট যদি প্ৰয়োজন 1 কিলোৱাট দিব আৰু আপুনি এক্সিস্টিং ইনষ্টল হৈ আছে নেকি যদি হৈ আছে এই ঘৰটো দিব লাগিব নহলে আপুনি এটো 0 দিব কোনো ধৰণৰ তাত নাম্বাৰ বহুব নালাগে আৰু তাৰ তলত এখন মেপ ওলাব আপোনাৰ লোকেশনটো অটোমেটিক সিলেক্ট হৈ থাকিব আৰু সেই লোকেশনটো যেতিয়া অটোমেটিক সিলেক্ট হৈ থাকিব ল্যাটিটিউড লংটিটিউড ওলাই যাব আৰু তাৰ তলত যেটো সেভ এণ্ড নেক্সট অপচন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইলেক্ট্ৰিচিটি বিলখন দিবলৈ অপচন আহিব 2 নম্বৰ পেজত সেই ইলেক্ট্ৰিচিটি বিলখন আপুনি স্ক্যান কৰি PDF কৰি দি দিব 500 KB ভিতৰত হ'ব লাগিব আপলোড কৰিব আৰু আপোনাৰ গোটেই ডিটেইলছটো সম্পূৰ্ণ বিলখনৰ আহি যাব আৰু শেষত আপোনাৰ যেটো ফাইনাল সাবমিশন অপচন হেতুত ক্লিক কৰি দিব ফাইনাল সাবমিশন হৈ যোৱাৰ লগে লগে আপোনাৰ ফৰ্মখন ইতিমধ্যে সাবমিট হৈ যোৱা বুজাব আৰু যেতিয়া আপোনাৰ ফাইনাল সাবমিশন হৈ যাব তেতিয়া তাৰ পাছত আপুনি বেংকৰ ডিটেইলছ দিবলৈ আহিব এটা দেখিছে গেট your bank details green color option to তাত আপুনি ক্লিক কৰিব লাগিব আৰু সেই তাত গৈ পেলাই আপুনি নিজৰ বেংকৰ ডিটেইলছটো দিব আৰু যদি আপুনি বেংকৰ ডিটেইলছটো দিয়াৰ আগত আকৌ এডিট কৰিব খোজে তললৈ এটা অপচন আছে তাত ক্লিক কৰিব পাৰিব আৰু এতিয়া আপুনি বেংকৰ ডিটেইলছৰ যিটো অপচন তাত গৈ আপুনি নিজৰ বেংকৰ নাম IFSC কোড একাউন্ট নাম্বাৰ আৰু বেংকৰ পাছবুকৰ ফ্ৰন্ট কপিটো বা যদি নাই ই ষ্টেটমেন্টটো আপুনি ডাউনলোড কৰি তাত ভৰাই ফাইনাল সাবমিশন কৰিব এয়া হৈছে PM সূৰ্যঘৰ যি যোজনা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যি আঁচনি তাৰে এপ্লাই প্ৰসেস যদি ভিডিওটো ভাল পালে সাবস্ক্ৰাইব কৰিব পুনৰ কৈছো শেয়াৰ কৰিব আৰু আগলৈকে যাতে এনেদৰে ভিডিও বনাই যাব পাৰো তাৰ বাবে লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ